এই মুহূৰ্তত ৰাজ্যৰ চৰকাৰী বেচৰকাৰী প্ৰতিজন কৰ্মচাৰীৰ বাবে লৈ আহিছোঁ গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ ৰাজ্যৰ প্ৰতিজন কৰ্মচাৰীলৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে যে NPS EPFO সম্পৰ্কত এই গুৰুত্বপূৰ্ণ আপডেট। NPSৰ অধীনৰ কৰ্মচাৰীৰ বাবেও এই গুৰুত্বপূৰ্ণ খবৰ। যদি আপুনি এজন কৰ্মচাৰী তেন্তে এই খবৰটো আপোনাৰ বাবে উপযোগী, কিয়নো সামাজিক সুৰক্ষাৰ কভাৰেজ বৃদ্ধিৰ বাবে চৰকাৰী পৰ্যায়ত প্ৰস্তুতি চলি আছে। জানিব পৰা মতে কৰ্মচাৰীৰ ভৱিষ্যত পুঁজি EPFO আঁচনিৰ অধীনত দৰমহাৰ সীমা 15,000ৰ পৰা 21,000 টকালৈ বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰই প্ৰস্তুতি চলাইছে। ইয়াৰ পূৰ্বে এই সীমা 2014 চনত কেন্দ্ৰই বৃদ্ধি কৰিছিল। 2014 চনত চৰকাৰে PFৰ মজুৰিৰ সীমা 6,500 টকাৰ পৰা 15,000 টকালৈ বৃদ্ধি কৰে। যদি এনে হয় তেন্তে ই সাৰ্বজনীন সামাজিক সুৰক্ষাৰ দিশত এক ডাঙৰ পদক্ষেপ হ'ব। ইয়াৰ দ্বাৰা লাভৱান হ'ব লাখ লাখ দৰমহা পোৱা কৰ্মচাৰী। বেছিভাগ ৰাজ্যতে ন্যূনতম মজুৰি 18,000ৰ পৰা 25,000 টকাৰ ভিতৰত হ'ব। এই প্ৰস্তাৱ কাৰ্যকৰী হোৱাৰ ফলত EPF আঁচনি আৰু কৰ্মচাৰী পেঞ্চন আঁচনিক লৈ আগবঢ়োৱা বৰঙণিৰ পৰিমাণৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পৰিব। অৱসৰ সময়ত কৰ্মচাৰীজনে লাভ কৰা পেঞ্চনতো ইয়াৰ প্ৰভাৱ পৰিব। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।